Hello guys, good morning. মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া পুৱা মই মুখ হাত ধুই উঠিলোঁ। এতিয়া মই ভাত খাম। আপোনালোকক দেখাই আছোঁ, মানে ৰাতিৰে ভাত আছিল, সেয়ে খাম। আজি চাহ নাস্তা নকৰোঁ, নবনাই। এতিয়া মই দেখাই আছোঁ কি দি ভাত খাওঁ আপোনালোকক। এতিয়া মই ভাত খাবলৈ লৈছোঁ। আজি পুৱাৰ ভাতত মই কণী ভাজা আৰু ৰাতিৰে জিকা ভাজা আছিল, সেই খাবলৈ লৈছোঁ। আজি আমাৰ কাম বন হৈ গ'ল। এতিয়া আমি ভাতৰ যোগান ধৰিছোঁ। আপোনালোকক দেখাই আছোঁ আমি ভাত আজি কি দি ভাত খাম। আজি আমি জিকাৰ বাকলিৰ চাটনি বনাম। আপোনালোকক দেখাই আছোঁ কেনেকৈ। ইয়াত জিকাৰ বাকলি লৈছোঁ আৰু 4-5টামান মান ধনিয়া পাত লৈছোঁ আৰু নৰসিংহ লৈছোঁ আৰু জ্বলা লৈছোঁ আৰু ৰৌল লৈছোঁ অলপমান। জ্বলা আমি বেছিকৈ খাওঁ কাৰণে বেছিকৈ লৈছোঁ। আপোনালোকে কমকৈ খালে কমকৈও ল'ব পাৰিব। গাইজ, মই এতিয়া গাঁৱত ধুই পেলাই আহিলোঁ। এইবাৰ আমি জিকাৰ চাটনিখিনি কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। এয়া জিকাখিনি আমি টাৱাখনত দি দিলোঁ। আম্মাই বনাই আছে, মই বনোৱা নাই। এইখিনি অলপমান লাৰিব। এই জিকাৰ বাকলিখিনি শুকাই গ'লে নৰসিংহৰ পাত দি দিব। পানীখিনি নৰসিংহৰ পাত দি দিব। তাৰপাছত এইখিনি লাৰিব দিব। এইখিনিত এইবাৰ মিঠাতেল দি দিব অলপমান। জ্বলা কেইটা আৰু ৰৌল কেইটা দি দিব। ফ্ৰাই কৰি ল'ব। জ্বলা আৰু ৰৌল কেইটা ফ্ৰাই কৰা হৈ গৈছে। এইবাৰ এইখিনি নুমাই ল'ব অলপমান লাৰি। এয়া মই মিক্সিত জিকাৰ বাকলি, নৰসিংহ, জ্বলা আদি দি দিলোঁ আৰু মান ধনিয়াখিনিও দি দিব। ইয়াত সোৱাদ অনুসৰি নিমখ দি দিব আৰু মিঠাতেল অকণমান দি দিব। এইখিনি ঢাকনখন মাৰি দি পেলাই মিক্সিত পিচি ল'ব ভালদৰে। এয়া জিকাৰ বাকলিখিনি পিচা হৈ গ'ল। এইখিনি যদি ভালদৰে পিচা নাযায় অলপমান পানী দি পেলাই পিচি ল'ব। মই ক'ব পাহৰি গৈছিলোঁ। এতিয়া হৈ গ'ল এইখিনি। ইঠাৰ আমাৰ ঘৰত এতিয়া খুৰী আৰু বৰমাই আহিছে। আপোনালোকক দেখাই আছোঁ। এইটো খুৰী আৰু এইটো বৰমাই হয় আমাৰ। এতিয়া আমাৰ অলপ অসুখ হৈছে কাৰণে খবৰ ল'ব আহিছে। হাঁহিব ধৰিছে। আমি আৰু কলফুল ভজা বনাম কণীৰে। আপোনালোকক দেখাই আছোঁ কেনেকৈ। এয়া কেৰাহীত অলপ তেল আৰু অলপ জিৰা দিছোঁ। ইয়াৰ পিছত পিঁয়াজ দি সোৱাদ অনুসৰি নিমখ দিব, হালধি গুড়ি দিব। জ্বলা আৰু কলফুলখিনি দি দিব। ঢাকন লগাই দিলোঁ অলপ সময়ৰ কাৰণে। এয়া 5 মিনিটমানৰ পাছত ইয়াত অলপ কণী দুটা ভাঙি দিওঁ। কণী দুটা খাবলৈ আৰু বেছি টেষ্টি হয়। অলপ হ'ব দিব, মিক্স কৰি ল'ব। এয়া মই বনোৱা নাই যে আম্মাই বনাইছে। এইখিনি ভালদৰে মিক্স কৰি ল'ব 2-3 মিনিটমান। এইখিনি 2-3 মিনিটমান মিক্স কৰি পেলাই নমাই ল'ব। হৈ গৈছে। এতিয়া মই ভাত খাবলৈ লৈছোঁ। ভাতৰ লগত আজি
আঞ্জা আছে, দালি, কলফুল ভাজি আৰু আলু আৰু কঁঠালৰ গুটি আৰু জিকাৰ চাটনি আৰু লেবু। এতিয়া মই ভাতকেইটা খাই লওঁ, খাইৰ পিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' গাইজ, এতিয়া আমি ভাত চাত খাই উঠিলোঁ। এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ